যে আমাৰ এই সভাখন KSDC কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ এখন সভাখনত আমাৰ KLৰ কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ লগত যিখিনি আলোচনা হৈ আছে এই আলোচনা সম্পৰ্কত আমি কিছু আলোচনা কৰিছোঁ আৰু পৰৱৰ্তী আলোচনা আমাৰ আছে। আপোনালোকে জানে যে KLO কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন আজিৰ পৰা 33 বছৰ আগতে তেতিয়া জীৱন সিংহ কোচ যিজন এতিয়া KLৰ চিফ তেওঁ সফল ডেকা মানুহ আছিল। তেওঁ জংঘললৈ গুচি গৈছিল অনলি বিকজ তেওঁ যোৱাৰ উদ্দেশ্যটো হ'ল কি যে নাম্বাৰ ওৱান কমতাপুৰ ষ্টেট ডিমাণ্ড কৰি পেলাই কমতাপুৰখন ষ্টেট হিচাপে ডিক্লেয়াৰ কৰিব লাগিব। কমতাপুৰ ষ্টেট ডিমাণ্ড লৈ পেলাই নাম্বাৰ 2 যে অসমত বসবাস কৰা, বিহাৰত বসবাস কৰা, বেংগলত বসবাস কৰা যিসকল কোচ ৰাজবংশী লোক আছে তেওঁলোকক ST ষ্টেটাছ দিব লাগিব, ST ষ্টেটাছ। আৰু নাম্বাৰ 3 যিটো আমাৰ যিটো ভাষা আছে এই ভাষাটো হ'ল ৰাজবংশী ভাষাটো সংবিধানৰ 8 শিডিউলত অন্তৰ্ভুক্ত কৰিব লাগিব। এই তিনিটা ডিমাণ্ড লৈ KLO গঠন হৈছিল আৰু KLO এতিয়া জংঘলত গৈছিল। কিন্তু শেহতীয়াভাৱে আপোনালোকে নিশ্চয় গম পাইছে যে ভাৰত চৰকাৰে তেওঁলোকক আলোচনালৈ নিমন্ত্ৰণ কৰিলে। আলোচনালৈ নিমন্ত্ৰণ কৰাৰ পিছত ইতিমধ্যেই 13 বাৰ আলোচনা হ'ল। দিল্লী আমাৰ অসমতো আলোচনা হৈছে, দিল্লীতো আলোচনা হৈছে এই সম্পৰ্কে। 13 বাৰ আলোচনা কৰাৰ পিছতো আমি এটা নিৰ্দিষ্ট একৰ্ডখন চাইন কৰিব পৰা নাই, একৰ্ডখন চাইন হোৱা নাই। গতিকে KSDC কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে কণ্টিনিউৱাছলি তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী লৈ আছে। KSS কমতাপুৰ সুৰক্ষা সমিতি তেওঁলোকেও সহযোগ কৰিছে, তেওঁলোকেও আন্দোলনৰ কাৰ্যসূচী লৈ আছে। গতিকে এতিয়া শেহতীয়াভাৱে আমি এই যে 13 বাৰ আলোচনা হ'ল, আলোচনাৰ পিছত আমি এতিয়া এটা কনচেনচাছ লৈ আহিব পাৰিছোঁ যে আগৰ যিটো ইতিহাস আছে এই ইতিহাসৰ মতেদি যে কমতাপুৰৰ বিষয়টো লৈ যে যিটো কোচবিহাৰ এখন ছেপাৰেট ষ্টেট, এইটো তেতিয়াৰ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ আৰু তেতিয়াৰ হোম মিনিষ্টাৰ চৰ্দাৰ বল্লভভাই পেটেল এখন চুক্তি হৈছিল কমতাপুৰ দে উইল বি এ ছেপাৰেট ষ্টেট, কমতাপুৰ ষ্টেট হ'ব বুলি। কিন্তু আপোনালোকে দেখিছে এতিয়া কোচবিহাৰ এখন গাঁও, ষ্টেট নহয়। গতিকে এই ডিমাণ্ড তিনিটা লৈ পেলাই যে আমাক কমতাপুৰ ষ্টেট লাগিবই, নাম্বাৰ 2 ST ষ্টেটাছ আমাক লাগিবই, আৰু নাম্বাৰ 3 আমাৰ যিটো ভাষা এই ভাষাটো সংবিধানৰ 8 শিডিউলত অন্তৰ্ভুক্ত কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।